আমাৰ পশ্চিম বৰণগুৰি প্ৰাথমিক বিদ্যালয় এখন ধৰক দুইটা স্কুল আছিলে এইটো একটা দিছিলে এইটো এটা দিছিলে এইটো আমি চৰকাৰী দিয়াতে নিজে বনাইছিলোঁ নিজে আমাৰ হেৰি ৰাইজৰ হেৰিত বনাইছিলে আৰু এইটো এটা স্কুল দিছিলে এইটো স্কুল আজি হৈ গ'ল 5-6 বছৰমান হৈ গ'ল দিছিলে যে এইটো আজিবিলাক কমপ্লিট কৰিব পৰা নাই তে এইটো চৰকাৰকো আমাৰ তৰফৰ পৰা অনুৰোধ আৰু ছাত্ৰ ছাত্ৰী বহুত দিগদাৰ এইটো ক'বলৈ ৰাস্তাই নাই বানপানীৰ কাৰণত যিমান দিগদাৰ আৰু চবফালে ৰাস্তা ঘাটৰ দিগদাৰ ভাল পৰিৱেশৰ শিক্ষা ল'ব পৰা নাই ভাল হয় ভাল পৰিৱেশটো শিক্ষা ল'ব পৰাই নাই আৰু 2 নম্বৰটো হ'ল আমাৰ ইয়াত যিটো ৰাস্তা আছে ৰাস্তাটো বহুত বেয়া হৈ আছে এতিয়া কিবা বৰষুণ চৰষুণ হ'লেও তো ছাত্ৰ ছাত্ৰী স্কুলত আহিব নোৱাৰে এইটো আৰু কি ক'ম আৰু এইটোতো বহুত উন্নয়নটো দেখাই নাই আমি পিছপৰা শ্ৰেণীটো পিছে পৰি আছে আৰু স্কুলখনৰ দুৰৱস্থা আমাৰ কোনো চৰকাৰৰ ফালৰ পৰা কোনো অনুদান নাই আমি অনুদান পাইছোঁ এটা দিছে চৰকাৰৰ ফালৰ পৰা ৰান্ধনি ঘৰ আৰু এটা পঞ্চায়তৰ পৰা ৰান্ধনি ঘৰ সেই ৰান্ধনি ঘৰত আমি কি কৰিছোঁ পঢ়াই আছোঁ আৰু আমাৰ যিখন আছে আমি যদি ফাণ্ডত যিখন ঘৰ আছে এই ঘৰখন আধৰুৱা হৈ আছে আমি সৰু ঘৰখনত 6টা শ্ৰেণী পঢ়াব নোৱাৰোঁ দুজনে একেলগত পঢ়াব নোৱাৰোঁ পঢ়াবলৈ হ'লে আধা ছাত্ৰ আমি বাহিৰত আনিব লাগে আৰু আধা ছাত্ৰ ভিতৰত তাকে আমি পঢ়াব লাগে চৰকাৰে আমাক সহায় এটা কৰক যে ঘৰ এটা দিব যে আমি ছাত্ৰ ছাত্ৰীক ভালকৈ পঢ়াব পাৰিম এইটো প্ৰতিষ্ঠা হৈছিলে 1984 চনত আৰু প্ৰভিন্স ৰাইজ হ'ল ৰাইজে বনাই দিছে নাই চৰকাৰে ঘৰ দিয়া নাই ৰাইজে বনাই পেলাই দিছে সেইখিনি আমি পঢ়াই আছোঁ যেহেতু আপুনি কৈছে প্ৰত্যেক বছৰত বানপানী হয় বানপানী হোৱা সময়ত বিদ্যালয় পাঠদান বন্ধ থাকে বিদ্যালয় পাঠদান বন্ধ থাকে আৰু যিখিনি বন্ধ থাকে আৰু আমাৰ সময়খিনিক বেলেগ স্কুলক আমাক এডজাষ্ট কৰি দি দিয়ে যিমান দিন বন্ধ থাকে পশ্চিম বৰগুৰি স্কুলখন মই 2001 পৰা জড়িত হৈ আছোঁ তাৰপিছত আমাৰ স্কুলখন 2013ত প্ৰভিন্সিয়েলাইজ হ'ল তাৰপিছত আমাৰ ৰাইজে আগতে খেৰৰ ঘৰ এখন বনাই দিছিলে তেতিয়া ভালকৈ চলিছিলোঁ তাৰপিছত আমি যদি ফাণ্ডৰ পৰা যিখন ঘৰ আহিলে অহাৰ পিছত আমাৰ সেইখন ঘৰো ভাঙা হ'ল তাৰপিছত চৰকাৰে আৰু কোনো পদক্ষেপ লোৱা নাই তাৰপিছত আপোনালোকে ৰান্ধনি ঘৰতে এতিয়া আমি ৰান্ধনি ঘৰ 2টা আছে 2টাৰ ভিতৰত এটাত আমি পঢ়াই থাকোঁ আৰু এটা ৰান্ধি থাকে ষ্টুডেণ্ট কিমান ষ্টুডেণ্ট বৰ্তমান 32 জন আছে একেটা ৰুমতে হয় একেটা ৰুমতে ক্লাছ কৰি থাকে কেইটা শ্ৰেণী এইটো ক্লাছ 1ৰ পৰা ক্লাছ 5 লৈকে কেইজন শিক্ষক 2জন কিদৰে একেটা শ্ৰেণী এটা কোঠাত 5টা শ্ৰেণী কিদৰে আপোনালোকে কেতিয়াবা আমি ছাত্ৰখিনি বাহিৰত লৈ যাওঁ কেতিয়াবা ঘৰত পঢ়াওঁ মানে তেনেকুৱা ধৰণে মিলাই পেলাই পঢ়াই থাকোঁ আৰু অসুবিধাখিনি কি হয় অসুবিধা বহুত হয় এটা ঘৰতে গোটেইখিনি ছাত্ৰক পঢ়াবলৈ হয় যেতিয়া হুলস্থুল কৰে সৰু ল'ৰা ছোৱালী মানে এনেকুৱা হয় যেতিয়া আমি ল'ৰা ছোৱালীখিনি ভিতৰত ৰাখিব নোৱাৰা হৈ যাব তেনেকুৱা এটা অৱস্থা হৈ যায় গৰমত থাকিব নোৱাৰে বিভিন্ন অসুবিধাত পৰি তেনেকুৱা চলাই আছোঁ আৰু গৰমত কি কৰে বাহিৰত কৰে গৰমত তেতিয়া আমি কেতিয়াবা বেছি গৰম লাগে গছৰ তলত যাওঁ ছাত্ৰ ছাত্ৰীখিনি লৈ মানে উপায়হীন অৱস্থাত আমাৰ কৰ্মখিনি কৰিবলগীয়া হৈছে এই অসুবিধাৰ ক্ষেত্ৰত আপোনালোকে শিক্ষা বিভাগক জনাইছেনে আমি শিক্ষা বিভাগক জনাইছোঁ MLA থ্ৰু দি আমি এপ্লিকেশ্যন দিয়া হৈছে কিন্তু আমি তেনেকুৱা ধৰণৰ কোনো ফলপ্ৰসূ পোৱা নাই সেই স্কিমটো যিটো ঘৰ বনাই আছিলে সেইটো কিয় আধৰুৱা হ'ল সেইটো আধৰুৱা হ'লটো চৰকাৰৰ কথা আমিতো গম নাপাওঁ কিয় আধৰুৱা হ'ল আমিতো বিৰাট আশা ৰেগুণি আমাৰ মনলৈ জাগিছোঁ যে ইমান ডাঙৰ স্কুলখন আহিছে ভালেই পাইছিলোঁ কিন্তু মাজতে আধৰুৱা হৈ থাকিলে কিয় হৈ থাকিলে সেইটোতো আমি ক'ব নোৱাৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ